এটা তো ক'ব গ'লে আমাৰ সীমা নাই। এই স্কুলখন 1968ত স্থাপিত হৈছে। তো শিক্ষক ৰিটায়াৰ হৈ বৰ্তমান পৰ্যায় এনেকুৱা হৈছে যে মই অকলে ছিংগল টিচাৰ কেৱল এইটো স্কুলত। আৰু ছিংগল টিচাৰ এটা হয় 5টা ক্লাছ স্কুলটোত, আৰু 9-10 তো ফাইনেল ইয়াৰ আছেই। এইখিনি ক্লাছ কৰা মোৰ কাৰণে একেবাৰে অসম্ভৱ হৈ পৰিছে। তথাপিও কিবা কিবি কৰি আমি চলাই আছোঁ। আৰু এইটো আমি বিভাগকো জনাইছোঁ কেইবাবাৰ, কিন্তু এতিয়ালৈকে কোনো শিক্ষক পোৱা নাই। আৰু এমালগামেশ্যনৰ কাৰণেও আমি এপ্লিকেশ্যন কৰিছোঁ, সেইটো আজিলৈকে হৈ পোৱা নাই। বৰ্তমানলৈ এই পৰ্যায়ে চলি আছোঁ। আৰু ক্লাছ কৰাটো আমাৰ কাৰণে বিৰাট বিপদ হৈ আছে। স্কুলৰ নাম আগত আছিল মহিমাৰী ছিনিয়ৰ মাদ্ৰাছা, এইটো এতিয়া হাইস্কুল হৈছে। এতিয়া হৈছে মহিমাৰী হাইস্কুল এ। মোৰ ক্লাছ হ'ল 5টা। ছাত্ৰ ছাত্ৰী বৰ্তমান গৈ এতিয়া 99 আহি পাইছে। প্ৰথম অৱস্থাত বহুত বেছি আছিল, প্ৰায় 800মান ছাত্ৰ ছাত্ৰী আছিল। শিক্ষক নাথাকিলে য'ত ক্লাছ নহ'ব তাতে ছাত্ৰ ছাত্ৰী থকাৰ কথাও নাই, সেইটো আমিও বুজি পাই আছোঁ। ছাত্ৰসকলৰ জীৱন ধ্বংস হৈ গৈ আছে। সেইকাৰণে আমিও নাও কৰিব নোৱাৰি যে বাহিৰৰ বেলেগ স্কুলত যাবৰ কাৰণে ইচ্ছা কৰিলেও আমি উপায় নাই, আমি চাৰ্টিফিকেট দিবই লাগে। যিহেতু আমাৰ ক্লাছ মাষ্টৰ নাই, ক্লাছ কৰিব নোৱাৰি। সেইকাৰণে গৈ এতিয়া বৰ্তমান আহি 99 আহি পাইছে।